ৰাজ্যত কাল ৰূপ ল'ব বতৰে 17 জুন পৰ্যন্ত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট বৰষুণৰ সমান্তৰালভাৱে হ'ব ধুমুহা বজ্ৰপাত ঘণ্টাত 40 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আৰু ইতিমধ্যে এই বিষয় সন্দৰ্ভত কেইবাখনো জিলালৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ পুনৰ ৰাজ্যত কাল ৰূপ ল'ব বতৰে 17 জুন পৰ্যন্ত ৰাজ্যৰ কেইবাখনো জিলালৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট বৰষুণৰ সমান্তৰালভাৱে ধুমুহা বজ্ৰপাতৰ সম্ভাৱনা ঘণ্টাত 40 কিলোমিটাৰ বেগত ধুমুহা অহাৰ আশংকা ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কেইবাখনো জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট কোকৰাঝাৰ ধুবুৰী বঙাইগাঁও চিৰাং বৰপেটা গোৱালপাৰাৰ উপৰিও বজালি বাক্সা কামৰূপ গ্ৰাম্য কামৰূপ মহানগৰ আৰু উদালগুৰিতো জাৰি কৰা হৈছে এলাৰ্ট লগতে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে নগাঁও ডিমা হাছাৰ আৰু গোলাঘাট জিলাতো ইয়াৰ উপৰি 10খন জিলালৈ জাৰি কৰা হৈছে য়েলো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু আমি যেহেতু জনাইছো যে বিগত কিছু দিনৰ পৰা ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘাৰী ৰূপ ধাৰণ কৰিছে ইতিমধ্যে বতৰে আৰু শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগন্তুক বতৰ সন্দৰ্ভতো ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু বিগত কিছু দিনৰ পৰা ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ উপৰিও বৰঝাৰস্থিত যি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আছে সেই তাৰ পৰাও ইতিমধ্যে কেইবাখনো নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে ইখনৰ পিছত সিখনকৈ ইতিমধ্যে সতৰ্কবাণী ইতিমধ্যে প্ৰেৰণ কৰি আছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু শেহতীয়াকৈ এবাৰ 17 জুন পৰ্যন্ত ৰাজ্যত সংঘাৰী ৰূপ ধাৰণ কৰিব বতৰে আৰু সেই সন্দৰ্ভতে এতিয়া গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কিছুদিন পূৰ্বে 14 জুন পৰ্যন্ত ইতিমধ্যে কেইবাখনো জিলালৈ ইতিমধ্যে অৰেঞ্জ এলাৰ্ট আৰু য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু শেহতীয়া তথ্য অনুসৰি এবাৰ 17 জুন পৰ্যন্ত ৰাজ্যৰ কেইবাখনো জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু বৰষুণৰ সমান্তৰালভাৱে ধুমুহা বজ্ৰপাতৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ধুমুহা বজ্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ধুমুহা বজ্ৰপাতৰ ফলত ইতিমধ্যে কেইবাজনো লোকে মৃত্যু খাব দিব লগা হৈছে কেইবাটা পশুধনৰো ইতিমধ্যে মৃত্যু হৈছে আৰু ধুমুহা বৰষুণৰ সমান্তৰালভাৱে তছনছ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যি অঞ্চলসমূহ আছে সেই অঞ্চলসমূহ বৰ্তমান বাৰুকৈ ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ 17 জুন পৰ্যন্ত যিহেতু ৰাজ্যৰ কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাসমূহলৈ ইতিমধ্যে ধুমুহা বজ্ৰপাতৰ আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ সমান্তৰালকৈ 40 কিলোমিটাৰ বেগত ধুমুহা অহাৰো ইতিমধ্যে সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই যিহেতু বিগত কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা শিলাবৃষ্টি হৈ আছে আৰু ইতিমধ্যে গুৱাহাটী মহানগৰতো তাৰ প্ৰভাৱ বাৰুকৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যিহেতু নিৰ্দেশনা জাৰি কৰিছে আৰু শেহতীয়া নিৰ্দেশনা অনুসৰি ঘণ্টাত 40 কিলোমিটাৰ বেগত এবাৰ ধুমুহা অহাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ বাবে কেইবাখনো জিলালৈ ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই যিহেতু বিগত কিছুদিন পূৰ্বে 14 জুন পৰ্যন্ত এই এলাৰ্ট জাৰি কৰিছিল আৰু শেহতীয়া তথ্য অনুসৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অৰ্থাৎ বৰঝাৰস্থিত যি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আছে সেই বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এবাৰ কেইবাখনো জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু সেই অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাসমূহ হৈছে কোকৰাঝাৰ ধুবুৰী বঙাইগাঁও চিৰাং বৰপেটা গোৱালপাৰা বজালি বাক্সা কামৰূপ গ্ৰাম্য কামৰূপ মহানগৰ উদালগুৰিৰ লগতে নগাঁও ডিমা হাছাও গোলাঘাট জিলাতো ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ সমান্তৰালকৈ 10খন জিলালৈ ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু সেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিহেতু ইতিমধ্যে প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰকৃতিৰ কাল ৰূপৰ ইতিমধ্যে স্তব্ধ হৈ পৰিছে জনজীৱন আৰু ইতিমধ্যে যোগাযোগ ব্যৱস্থাও বিচ্ছিন্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে বিদ্যুৎ যোগাযোগৰ যি ব্যৱস্থা আছে সেই বিদ্যুৎ যোগাযোগ বৰ্তমান সময়ত ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু যাৰ ফলত এতিয়া হাৰাশাস্তি ভুগিব লগা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকল আৰু শেহতীয়াকৈ যিহেতু বিগত কিছুদিনৰ পৰা উৎকট গৰমৰ কবলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসকল লোক আছে সেই লোকসকল সৰ্বশান্ত দিশহাৰা হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰপিছত এজাক বৰষুণ আহিলে আৰু বৰষুণ অহাৰ লগে লগে এতিয়া সেই বৰষুণৰ কবলত এতিয়া সৰ্বশান্ত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক আৰু শেহতীয়াকৈ 17 জুন পৰ্যন্ত আৰু পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এবাৰ অৰেঞ্জ এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি জনাইছো উক্ত জিলাকেইখন পুনৰ আৰু সেই উক্ত জিলাকেইখন হৈছে কোকৰাঝাৰ ধুবুৰী বঙাইগাঁও চিৰাং বৰপেটা গোৱালপাৰা বজালি বাক্সা কামৰূপ গ্ৰাম্য কামৰূপ মহানগৰ উদালগুৰি পশ্চিম কাৰ্বি আংলং নগাঁও ডিমা হাছাও গোলাঘাটতো ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু তাৰ সমান্তৰালকৈ যিহেতু সমাগত অম্বুবাচী মেলা আৰু 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব আৰু অম্বুবাচী মেলাৰ পূৰ্বে ৰাজ্যত প্ৰবল ধুমুহা বৰষুণৰ ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ আৰু আমি জনাই গৈছো যিহেতু পুনৰ ৰাজ্যত বতৰে সংঘাৰী ৰূপ ধাৰণ কৰিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু সমাগত অম্বুবাচী মেলা আৰু অম্বুবাচী মেলাৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত
ধুমুহা শিলাবৃষ্টিৰ লগতে বজ্ৰপাতৰ ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু এই অধিসূচনা জাৰি কৰা হৈছে 17 জুন পৰ্যন্ত ৰাজ্যৰ কেইবাখনো জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু এই ঘণ্টাত 40 কিলোমিটাৰ বেগত ধুমুহা অহাৰো ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু তাৰ সমান্তৰালকৈ কেইবাখনো জিলালৈ ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু ইয়াৰ বিপৰীতে ৰাজ্যৰ 10খন জিলালৈ ইতিমধ্যে বৰ্তমান য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাসমূহ হৈছে কোকৰাঝাৰ ধুবুৰী বঙাইগাঁও চিৰাং বৰপেটা গোৱালপাৰা বজালী বাক্সা কামৰূপ গ্ৰাম্য কামৰূপ মহানগৰ গোলাঘাট নগাঁও ডিমা হাছাও ওদালগুৰি বৰ্তমান এইকেইখন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰা দেখিব পোৱা গৈছে